একালৰ বৃন্দাবন একালত পৰেশন সামগ্ৰী শিৱস্থান বজাৰত থকা কংগ্ৰেছৰ ৰাজীৱ ভৱনত এতিয়া নিমাওমাও পৰিৱেশ সমাগত পঞ্চায়ত নিৰ্বাচন ৰাজ্যত বলিছে এতিয়া পঞ্চায়ত নিৰ্বাচনৰ বতা তাৰ পৰিৱৰ্তে কিন্তু কংগ্ৰেছৰ ৰাজীৱ ভৱনত এতিয়া দেখিবলৈ পোৱা নাই তৎপৰতা কিয়নো ৰাজীৱ ভৱন হৈ পৰিছে এতিয়া বজাৰৰ বেপাৰীসকলৰ সামগ্ৰী থোৱা গুদামঘৰ একাংশ ৰাইজে জনোৱা মতে বেছিকৈ দুৰ্নীতি কৰাৰ বাবে কংগ্ৰেছৰ এতিয়া এই অৱস্থা তেওঁলোকৰ নিজৰ ৰাজীৱ ভৱনত এতিয়া কংগ্ৰেছী লোকসকল আহিব নোৱাৰা অৱস্থা এতিয়া কংগ্ৰেছ শূন্য হৈ পৰিছে মুৱামাৰী পঞ্চায়তৰ ৭ নং ৱাৰ্ডত একালত কংগ্ৰেছৰ মন্ত্ৰী বিধায়কে গিজগিজাই থকা ৰাজীৱ ভৱন পৰিণত হৈছে এতিয়া গুদাম ঘৰলৈ এটো কংগ্ৰেছৰ ৰাজীৱ ভৱন আছিলে এটো গুদামঘৰ হৈ গ'ল ইয়াত মাল বস্তু বানি লাগে এটো সামাগৰ সমষ্টি এটো আগত আছিলে 5 নম্বৰ এতিয়া 7 নম্বৰ হৈছে এটো মুমাৰী পঞ্চায়ত কংগ্ৰেছ কৰ্মী থাকিলে এতিয়া দুৰ্নীতি কৰিবৰ কাৰণে এতিয়া হেতে আগতো দুৰ্নীতি কৰিছে এই কাৰণে তো আহা নাই এনেকৈ তো থাকিব যদি আগতে হেতে কৰিছে কাৰণে এনেকৈ কৰি থৈছে নাই কি হৈ গ'ল কংগ্ৰেছৰ অস্তিত্ব নাই আগত যিমান অত্যাচাৰ কৰিছে কংগ্ৰেছ নাই হেতৰ পাৱাৰলেছ হৈ গ'ল আইছিলে আগত ৰকিবুল হুছেইন আইছিলে আইছে এটো অৱস্থা মানে কংগ্ৰেছে আগতে দুৰ্নীতি কৰিছে হেতু কাৰণে এনেকৈ অৱস্থা হৈ আছে এটো অৱস্থা এটো শিৱস্থান বজাৰত মুমাৰী পঞ্চায়ত আগতে আহিছে ৰকিবুল হুছেইন ডাঙৰীয়া আহিছে আৰু এমএলএ আহিছে এতিয়া হৈ আছে এতিয়া বিজেপিৰ এমএল চলি আছে হেতু কাৰণে দুৰ্নীতিৰ কাৰণে এটো বন হৈ আছে